বিহুৰ সময়ত আমি গোহালিৰ গৰুকেইটাকো সন্মান কৰিব নাপাহৰোঁ। কিন্তু আজিৰ সময়ত সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ এজন শিল্পীক মঞ্চলৈ মাতি নি তেওঁক অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰা হ'লো। এই পৰিৱৰ্তন কিয় জানেনে? এই পৰিৱৰ্তন কেৱল মাত্ৰ মঞ্চৰ বিহুৰ, ব্যৱসায় ভিত্তিত পতা বিহুৰ ছাইড এফেক্ট। মই সদায় কৈ থাকোঁ, যদি এই মঞ্চৰ অনুষ্ঠানবোৰ, বিহু ফাংচনবোৰেই বিহু বুলি আমি ভাবি থাকোঁ, আমাৰ মাজৰ পৰা এদিন বিহুটোৱে নাইকিয়া হৈ পৰিব। আজি এজন শিল্পীক অপমান কৰা হ'ল, শিল্পী সমাজ জাগি উঠিছে, শিল্পী সমাজে অসন্তুষ্টি প্ৰকাশ কৰিছে, সকলোৱে কৈ আছে বেয়া হৈছে, এইটো কৰিব নালাগে। মই নিজে তাৰ লগত একমত, এজন শিল্পীক অপমান কৰা কেতিয়াও গ্ৰহণযোগ্য নহয়। কিন্তু এই বিহু ফাংচনবোৰ যে পতা হয় বাৰে বাৰে, বিহু ফাংচনবোৰৰ নামত অগণন মানুহক প্ৰত্যেকবাৰে বিহু সময়ত অপমান কৰা হয়। কেনেকৈ জানেনে? বিহু ফাংচনৰ নামত অগণন মানুহৰ পৰা যে আমি পইচা বিচাৰি যাওঁ, অগণন ক্ষুদ্ৰ ব্যৱসায়ীয়ে পইচা নিদিওঁ বুলি ক'লে যে আমি তেওঁক কথা শুনাই আহোঁ, সেইবোৰো এক প্ৰকাৰৰ অপমান হয়। বিহু ফাংচনৰ নামত আজিৰ অসমীয়া ল'ৰাই গাত মাহ হালধি সানিব পাহৰিছে। বিহু ফাংচন পতাৰ নামত একাংশ ল'ৰা ছোৱালীয়ে আজি বিহু দিনা ঘৰত থাকি মা দেউতাক গেঞ্জি এটা দিবলৈ পাহৰিছে। ডাঙৰজনক সন্মান আৰু সৰুজনক মৰম কৰিব পাহৰিছে। আৰু এই বিহু ফাংচনবোৰে আমাক কি দিছে? উদণ্ড এচাম যুৱক, যি নেকি ৰাতি বিহু ফাংচন চাবলৈ আহি বোকাত নাচিব, মদ খাই নৃত্য কৰিব, কাজিয়া কৰিব, মূৰ ফালিব আৰু ঘৰলৈ ঘূৰি যাওঁতে বাইক এক্সিডেণ্ট কৰিব। এইবোৰ জানো এই বিহু ফাংচনবোৰৰ ছাইড এফেক্ট নহয়? বিহু 1.5 মাহ কৰে, এইবোৰৰ পৰা জাতিটোৰ কিবা লাভ হৈছেনে? আমি কৰ্মমুখী জাতি হয়, 30 দিন বিহু পাতি বিহু ফাংচন চাই থকা জাতি নহয়। প্ৰকৃতিৰ লগত গোন্ধ থকা কপৌ ফুল, ভাটৌ ফুল, আজাৰ ফুলৰ কথা কোৱা সেই বিহু গীতবোৰ আজি কোনোবাই উলিয়াইনে? আজি সেইবোৰৰ জেগাত মঞ্চত হিট হোৱা বিহুসুৰীয়া গীতবোৰে ঠাই পোৱা নাইনে? তেতিয়াহ'লে আমাৰ এই বিহু অনুষ্ঠানৰ পৰা কি লাভ হৈছে? এবাৰ এইটো সংকল্প নল'লে কিয়? এবাৰ গাত মাহ হালধি সানিবই লাগিব। আপুনি লাভত থাকিব, স্কিনৰ ৰোগ নহয়। গৰুকেইটাক এবাৰ গা ধুৱাবই লাগিব, মাখিয়তী দীঘলতি নিজে আনিব লাগিব। তেতিয়া আপুনি পশুক সন্মান কৰিব শিকিব, কৃতজ্ঞ হ'ব শিকিব। মা দেউতাক গেঞ্জি এটা দিবই লাগিব। তেতিয়া আপুনি পৰিয়ালটোৰ প্ৰতি দায়বদ্ধ হ'ব। গোসাঁই বিহুৰ দিনা নামঘৰলৈ যাবই লাগিব, নহ'লে সত্ৰত যাবই লাগিব। তেতিয়া আপুনি আধ্যাত্মিকতাৰে ভৰি পৰিব। এইবোৰৰ পৰাহে আপোনাৰ লাভ হ'ব। গোটেই মাহটো বিহু ফাংচনখনত বিজি থাকিব, ষ্টেজত আকৌ এজন শিল্পীক মাতি নি অপমান কৰিব, আপুনি পইচা দি নিছে বুলি ভাবি দম্ভালি মাৰিব। এইবোৰ জানো আমাৰ বিহু? এইবোৰ জানো আমাৰ সংস্কৃতি?